हरिः ओम हरिः ओम हरिः ओम ओम नमो नारायणाय ओम नमो नारायणाय ओम नमो नारायणाय ओम नमो नारायणाय पुरुषोत्तमाय हरिः ओम हरिः ओम हरिः ओम शांति 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 প্ৰভুসকল আৰু আইসকল ভাই ভনীসকল আমি ঈশাৱাস্য উপনিষদৰ মধ্যস্থানত এতিয়া আছোহি বিদ্যা আৰু অবিদ্যা সম্ভূতি আৰু অসম্ভূতিৰ ওপৰত চলি আছে अन्यत एव आहुः संभवात् अन्यत आहुः असंभवात् इति शुश्रुमधीराणां येन तत् विशसक्षिरे ओम शांति 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 কৃষ্ণ শংকৰাচাৰ্যই এটা কথা কৈছে যে আমি কাম বাসনাক যদি সম্পূৰ্ণ নিৰোধ কৰি দিওঁ আৰু তাৰ ঠাইত যদি আত্মাক নুসুমুৱাওঁ তেতিয়াহ'লে কি হ'ব ব্যক্তি উন্মত্ত প্ৰমত্ত হৈ যাব উন্মত্ত প্ৰমত্ত হৈ যাব পাগল হৈ যাব মানুহ জীয়াই থাকিবলৈ কিবা নহয় কিবা এটা আধাৰ লাগে যিসকল সংসাৰী মানুহ সেইসকলে সাংসাৰিক বস্তুবিলাকতে পুত্ৰ কন্যা পত্নী সম্পত্তি এইবিলাকে ব্যস্ত হৈ থাকি আমি যাক যিটো ভাষাত আমি পাগল বুলি কওঁ সেইটো নোহোৱাকৈ আছে এয়া শংকৰাচাৰ্যৰ মত কিন্তু এইটো যদি বন্ধ কৰি দিয়া যায় নিৰোধ কৰি দিয়া যায় আৰু যিটো সৎ বস্তু সেইটো অনা নাযায় তেতিয়াহ'লে মানুহ পাগল গতিকে আমি পালোঁ যে অলপ অলপকৈ নিৰোধো কৰিব লাগিব আৰু অলপ অলপকৈ পূৰ্ণতাকো সোমোৱাব লাগিব কিন্তু এতিয়া ইতি শুশ্ৰুমধীৰানাম কিন্তু মহাপুৰুষসকলে কৈছে সাধু সন্ত ঋষিমুনি আত্মজ্ঞানীসকলে এটা কথা কৈছে আমি তেওঁৰ পৰাই এই কথাটো শুনিছোঁ ইতি শুশ্ৰুমধীৰানাম এই ধীৰসকলৰ পৰা আমি এই কথাখিনি শুনিছোঁ যে আত্মতত্ত্ব সম্ভূতি আৰু বিনাশ দুইটাৰে সিপাৰৰ বস্তু সম্ভূতি আৰু বিনাশ এই দুইটা বস্তু কেৱল সময় আৰু সীমাৰ ভিতৰতহে থাকে
সময় আৰু সীমাক যদি অতিক্ৰম কৰিব লগা হয় তেন্তে ইয়াত সম্ভূতি আৰু বিনাশ একো নাথাকে। সম্ভূতি আৰু অসম্ভূতি এই দুইটা কথাই নাথাকে। এটা ৰিলেটিভ টাৰ্মত সাপেক্ষবাদতহে এই বস্তুবিলাকৰ ভাষাটো চলি আছে। আমাক এইকাৰণেই কোৱা হয় যে আমি হৈছোঁ সাধক, মুমুক্ষু। আমি সিদ্ধ পুৰুষ হোৱা নাই এতিয়াও। কোনোবা মুমুক্ষু হোৱাই নাই, কোনোবাই মুক্তিৰ ইচ্ছা কৰি সাধনা কৰিছে, কিন্তু সাধনাত আগ জৰুৰ বাঢ়িছে, কিন্তু সাধনাত সিদ্ধি লাভ কৰা নাই এতিয়ালৈকে। সাধনাত সিদ্ধি হৈ যোৱাৰ পিছত আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সীমা যি আছে তাৰ সিপাৰলৈ গুচি যাম। আমাৰ অনুভূতিবিলাক যাব, আমাৰ হৃদয় যাব, আমি তালৈ গুচি যাম। তেতিয়া কি পামগৈ আমি? সম্ভূতি আৰু অসম্ভূতি এই দুটা ইয়াত থাকি যাব। গতিকে ইয়াত কোৱা হৈছে যে তুমি ভাবি লোৱা যে অসম্ভূতি কৰাটো, বেয়া বস্তুবিলাকক লাহে লাহে পাহৰি যোৱাটো, জেটিছনিং দি unnecessary things, throwing away, clearing up the unnecessary thing on the boat of our journey. এই যাত্ৰাত আহি আছোঁ, তাৰ যিখন নাও আছে তাত যিবিলাক বস্তুৰ দৰকাৰ নাই সেই বস্তুবিলাক আমি জেটিছন কৰিব লাগে, মানে গুচাই পেলাব লাগে। আৰু যিবিলাক দৰকাৰী সেই বস্তুবিলাক ভৰাব লাগে। সেই কথাটোকে বাৰ বাৰ কোৱা হৈছে। আগৰ 4টা মন্ত্ৰটো এই কথাই ক'লে, এতিয়াও এই কথাটোৱে কৈছে। কিয় ঘূৰাইছে? কিয় কথাটো? যে এইটো বৰ ইম্পৰ্টেণ্ট, বৰ দৰকাৰী বস্তু এইটো, যে আমি কি কৰিব লাগিব আৰু কি কৰিব নালাগিব এই কথাটো আমাৰ বৰ দৰকাৰী বস্তু। সেইকাৰণে ঋষিয়ে এই কথাটো মানৱ জাতিক বাৰ বাৰ সকীয়াই দিবৰ কাৰণে এই 6টা মন্ত্ৰৰ উপয়োগ কৰিছে। ইয়াৰ পিছত আমি যেতিয়া এই গোটেইবিলাক বস্তু পাম তেতিয়া আমাৰ আত্মতত্ত্ব সম্ভূতি আৰু অসম্ভূতি দুইটাৰ পৰা বিনাশ আৰু বিকাশ এই দুয়োৰে বেলেগ হৈ যাব। আমি এখন ৰিলেটিভ ৱৰ্ল্ডত আছোঁ। যিটো ৰিলেটিভিটিৰ কথা আইনষ্টাইনে কৈছিল, সেই থিয়ৰী অফ ৰিলেটিভিটি, সেই ৰিলেটিভিটিত আমি আছোঁ এতিয়ালৈকে। তাৰ পৰা আমি কিন্তু আগবাঢ়িব লাগিব। আমাৰ আত্মা আগবাঢ়িব লাগিব, আমাৰ আত্মজ্ঞান আগবাঢ়িব লাগিব। তেতিয়া আমি আগত গুচি যাম। গতিকে সেই সাধকসকল, তোমালোকে চিন্তা কৰা। এতিয়া তোমালোকে সৎ পথত যাত্ৰা কৰি আছা, কিন্তু তোমালোকৰ যাত্ৰা সম্পূৰ্ণ হোৱা নাই। যেতিয়া যাত্ৰা সম্পূৰ্ণ হ'ব তেতিয়া কিন্তু এই দুইটা বস্তু তোমালোকৰ পৰা এৰ খাই যাব। তোমালোক কেৱল এক অস্তিত্বতহে থাকিবা। মই বা তুমি বা তেওঁ সহ অহম সহ এইটো এটা মন্ত্ৰ। এই মন্ত্ৰটোক বাৰ বাৰ যেতিয়া আমি জপ কৰি থাকোঁ তেতিয়া কি হয়? অহম সহ হংস হৈ গুচি যায়। এই হংসৰ চিন্তন কৰা, হংসক আমি প্ৰশ্ৰয় দিয়া, আগবঢ়াই অনা আৰু তাৰ চিন্তন আৰু মনন আৰু উচ্চাৰণ কৰাটো এইটোকে বোলে অজপা জপ। আমি জপৰ পৰা আৰম্ভ কৰি অজপা জপ গৈ পাবগৈ লাগিব, আমি হংসলৈ যাব লাগিব। আৰু ভাগৱততো ইয়াৰ ইংগিত কৰিছে। মই হংস গুৰু কচিন তিবেয়নুখ্যানা
সৰ্বদাই কৰা মাত্ৰ শ্ৰৱণ কীৰ্তন। মই হংসগুৰুৰ ভিতৰতে আছোঁ সকলোৰে, আৰু ই সদায় ব্ৰহ্মৰ লগত একাকাৰ হৈ আছে। এই কথা আমি বুজিব লাগিব। হংসৰ চিন্তন যেতিয়া ব্ৰহ্মাই তেওঁৰ পুত্ৰ সনত, সনন্দ, সনাতন, সনত কুমাৰ এই চাৰিওজনকে গভীৰ আধ্যাত্ম তত্ত্বৰ কথা সুধিছিল, তেতিয়া সনত কুমাৰে সুধিছিল ব্ৰহ্মাক, পিতাক সুধিছিল। ব্ৰহ্মাই যেতিয়া তাৰ উত্তৰ দিব নোৱাৰিলে, তেতিয়া এই চাৰি সিদ্ধই হাঁহি দিলে। হাঁহাত তেতিয়া ব্ৰহ্মাই বৰ দুখ পালে মনত। দুখ পাই শ্ৰী নাৰায়ণক প্ৰাৰ্থনা কৰিলে, ধ্যান কৰিলে, আৰু ক'লে যে মই এনেকুৱা এটা লাজ পালোঁ আজি মোৰ পুত্ৰৰ ওচৰতেই। গতিকে এতিয়া মোক এই প্ৰশ্নৰ উত্তৰ তুমি দিয়া। তেতিয়া ভগৱানে হংসৰ অৱতাৰ ধাৰণ কৰি, হংসৰ অৱতাৰ ধাৰণ কৰি আহি সনত কুমাৰ, সনন্দ, সনাতন, সনত কুমাৰ এই চাৰিওজনৰে এটা এটা প্ৰশ্নৰ উত্তৰ যোগ্যভাৱে দি তেওঁলোকক তৃপ্ত কৰিলে, সন্তুষ্ট কৰিলে, তেওঁলোক আশ্বস্ত হ'ল। গতিকে আমি কি কৈ আছিলোঁ? প্ৰথমতে ময়েই সেইজন, ময়েই সেইজন, অহম সহ, অহম সহ, মই সেইজন, সেইজন কৰোঁতে 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 ক'লে হংস, 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 হংসৰ পৰাই গৈ এই অজপাজপ ইয়ে গৈ পেলাই হংস অৱতাৰ, ভগৱানৰ শ্ৰীনাৰায়ণৰ হংস অৱতাৰ হ'লেগৈ। কোৱাৰ তাৎপৰ্য এইটো যে আমি সম্ভূতি আৰু অসম্ভূতিৰ কথাটো ভাল ধৰণে বুজি লৈ যিবিলাক বস্তুৰ প্ৰয়োজন নাই সেইবিলাকক অসম্ভূতি, আৰু যিবিলাকৰ প্ৰয়োজন আছে সেইবিলাক আমি বঢ়াই গৈ থাকিব লাগিব। আৰু এটা অৱস্থা আহি পাব যিটোৰ পিছত আমি এই যিটো সাধনাৰ যিটো ক্ৰম আছে সেইটো আমি বন্ধ কৰি দিবগৈ লাগিব। কেৱল অনুভূতি, কেৱল অনুভূতি, কেৱল অনুভূতি, ময়েই ব্ৰহ্ম, অহম ব্ৰহ্মাস্মি, প্ৰজ্ঞানম ব্ৰহ্ম। এই প্ৰজ্ঞান ঘোৰ যিটো গভীৰ জ্ঞান আছে, পবিত্ৰ জ্ঞান, এই ব্ৰহ্ম। তাৰপিছত তত্ত্বমসি, যিটো তৎ সেইটো, এইটোৱে তুমি এতিয়া ইয়াত। এই ধৰণে আমি আগবাঢ়িব লাগিব। ইয়াৰ ইংগিত আমাক ইয়াত দিছে। আৰু আগলৈ গৈ যেতিয়া আমি ছান্দোগ্য উপনিষদ আৰু বৃহদাৰণ্যক উপনিষদ পামগৈ, ইয়াত এই মহাবাক্যৰ চিন্তন সেইখিনিও আমি পাই গৈ থাকিম। আৰু আমাৰ জীৱনত সাধনাৰ দ্বাৰা আমি ব্ৰহ্মচিন্তন কৰি, শ্ৰীকৃষ্ণৰ চিন্তন কৰি আমি আগবাঢ়ি গুচি যাম। আৰু আমাৰ জীৱনৰ লক্ষ্য আৰু আদৰ্শ কিন্তু এইটোৱেই। আমাৰ যাত্ৰা এইটো ক'ৰ পৰা? মই পৰা যাত্ৰা, সেইটো তুমিলৈ যিটো যাত্ৰা। আৰু মই কিটো অৱস্থাত আছোঁ আজি? মোক কাম, ক্ৰোধ, লোভ, মোহ আদি বস্তুবিলাকে আৱৰি আছে। ইয়াৰ পৰা আমি নিষ্কলংক নিৰুপাধিক ৰূপলৈ আমি গৈ ব্ৰহ্মানন্দ লাভ কৰিব লাগিব। আৰু মানৱৰ এইটো এটা কৰ্তব্য আৰু এইটো এটা অধিকাৰ, আৰু জীৱন ইয়াৰ কাৰণেহে। বাকী যিমানবিলাক আমি কৰ্ম দিনে ৰাতিয়ে কৰি আছোঁ, এই কৰ্মবিলাকে সহায়ক কৰ্ম। সেই বস্তুটো প্ৰাপ্তিৰ কাৰণে, পৰম পদ প্ৰাপ্তিৰ কাৰণে এই গোটেই বস্তুবিলাক আমাৰ কাৰণে সহায়ক। আমি সেইবুলি যদি লওঁ, তেতিয়া প্ৰতিটো কৰ্ম, ৰাজসিক আৰু তামসিক কৰ্ম আমাৰ পৰা এৰ খাই যাব। সাত্বিক কৰ্ম আমি কৰোঁতে এইটো পূজা, এইটো যজ্ঞ, এইটো ভগৱানৰ প্ৰতি নিবেদন, এইটো এটা প্ৰাৰ্থনা, এই হিচাপত আমি কামবিলাক কৰি গৈ থাকিম। আৰু আমাৰ জীৱন শুদ্ধ হৈ গৈ থাকিব। আৰু আমি শান্তি লাভ কৰি কৰি গৈ থাকি শেষত পৰম শান্তি আৰু পৰম আনন্দ লাভ কৰিম। ইয়াকে কৈ আপোনাসৱৰ চৰণত সেৱা জনাই আজিৰ এই
বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। ওম তৎসদিতি, ওম তৎসদিতি, ওম তৎসদিতি। হৰয়ে নমঃ, হৰয়ে নমঃ, হৰয়ে নমঃ। জয় শ্রীকৃষ্ণ। কৃষ্ণ।